কাকতি বাণীকান্ত কাকতি আঁচনিখনৰ সংশোধনী হৈছে বিস্তৃত তাৰ যিটো সংশোধিত ৰূপ এইটো প্ৰকাশ পাব কিন্তু অহা বছৰৰ পৰা কোৱা হৈছে যে অকল 80% পোৱা ছাত্ৰ ছাত্ৰীয়েহে বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি লাভ কৰিব। আজি মাজুলী জিলাত আমি শিক্ষা বিভাগৰ অধীনত আনন্দৰাম বৰুৱা বঁটা আমি প্ৰায় 151 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাণীকান্ত কাকতি বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিত নৱমমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ চাইকেল বিতৰণ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। Good morning everyone, welcome to my channel Sheikh Musaddiq Information. So video to যদি তোমালোকে চাইছা তেনেহলে গম পাইছা যে এইটো ভিডিও এইবাৰৰ নহয় অৰ্থাৎ এইটো যোৱাবাৰ এইটো কথা কোৱা হৈছিল। যোৱাবাৰ যেতিয়া স্কুটি ডিস্ট্ৰিবিউশন প্ৰক্ৰিয়াটো আৰম্ভ হৈ আছিল বা চলি আছিল হেতু সময়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অহাবাৰৰ পৰা 80%ত স্কুটি দিয়া হ'ব। সো যেহেতু যোৱাবাৰত 75%ত দিছিল আৰু 60% দিছিল গাৰ্লছক আৰু বয়সক আৰু এইবাৰ কি হ'ল হেতুৰ পিছত আৰু নতুনকে কোনো ধৰণৰ হিয়তে অফিচিয়ালি কোনো ধৰণৰ আপডেটস দিয়া নাই যে স্কুটিৰ কাৰণে 80% লাগিব। সো যিসকল ষ্টুডেণ্টছে সেইখন স্পিচ মিছ কৰিছিল বা সেই কথাখিনি মিছ কৰিছিল যে 80%ত দিয়া হ'ব বুলি এইটো সংশোধন কৰিছে এইটো স্কিমটো। সো যদি ষ্টুডেণ্টস সকলে এইটো আগতীয়াকৈ গম পালে হয় যে 80%ত আমি স্কুটি পাম সো যিসকল ষ্টুডেণ্টছে 75% এবাৰ পাইছে সিহঁতৰ কাৰণে ডাঙৰ কথা নহয় যে সিহঁতে অলপ ভালকে ট্ৰাই কৰিলে ভালকে পঢ়িলে 80%ও পাল হয়। সিহঁতৰ কাৰণে এইটো ইমান ডাঙৰ কথাও নাছিল কাৰণ 75% পোৱা ষ্টুডেণ্টস এজনে 80% পাবলৈ একেবাৰে সহজেই পাব হি কাৰণ তাৰ কাৰণে কনসেপ্টখিনি তাৰ থাকে যাৰ কাৰণে 75% পাইছে 75% পোৱাটো ইমান সহজ নহয়। সো 80% হি সহজেই পাল হয় কিয়নো এইটো এক্সামত যেতিয়া তুমি ৰিপ্ৰেজেন্ট কৰা বহিত তোমাৰ এনসাৰখিনি তাৰ ওপৰত ডিপেন্ড কৰে। সো তুমি যদি অলপ এইটো আগতীয়াকৈ গম পালা হয় অলপ ভালকে জোৰ দিলে 80% পালা হয় এনে ধৰণৰ প্ৰস্তুতি আগতীয়াকৈ ল'ব পাৰিলা হয়। সো 75% পোৱা ষ্টুডেণ্টস সকলেও বৰ্তমান দুখিত হৈ আছে কিয়নো 75% বহুত এটা ভাল মাৰ্ক ভালকৈ পঢ়িছিল কিন্তু অলপৰ কাৰণে সিহঁতে স্কুটিটো এইবাৰ ইয়াৰ পৰা বঞ্চিত হৈ থাকিব। আৰু এইটো মোৰ মতে মোৰ এজন নাগৰিক হিচাপে মই এইটো ক'ব পাৰোঁ যে এইটো স্কিমটো এনেদৰে ডাইৰেক্ট পাৰ্চেন্টেজটো বঢ়াই দিয়া এইটো মোৰ মতে উচিত হোৱা নাই কিয়নো 2022 চনত যিসকলে পাছ কৰিছিল বা 23ত বা 24ত যিসকলে পাছ কৰিছিল সেইসকলৰ অধিকাৰ আৰু বৰ্তমান ষ্টুডেণ্টছৰ অধিকাৰ একে হয় কিয়নো 2-3 বছৰ বা 1 বছৰ জুনিয়ৰ হোৱাৰ কাৰণে সিহঁতে স্কুটিটো নাপালে। সিহঁতে আশা ৰাখি আছিল যে বৰ্তমান 75ত স্কুটি দি আছে আৰু হেতৰ ওপৰত সিহঁতে বহুত এটা আশা ৰাখিছিল কিন্তু হঠাৎকে পাৰ্চেন্টেজটো ইমান বঢ়াই দিল এইটো ষ্টুডেণ্টছ সকলৰ কাৰণে অতি দুখ লগা এটা কথা। সো আৰু আমাৰ ইয়াত ক'বলগীয়া একো নাই। সো যেটো স্কিমৰ যেটো নিয়ম হেতু সেইমতে হ'ব। সো মই আশা ৰাখিছো সকলোৱে ভালে থাকা ফিউচাৰত আৰু এনে ধৰণৰ ঘটনাৰ বাবে এনে ধৰণৰ পৰিস্থিতিৰ বাবে যাতে তোমালোকে সাজু হৈ থাকা আৰু তোমালোকৰ পঢ়া-শুনা যাতে ভালকে কৰি থাকা সো এইটো কামনা কৰিলো। সো আজিৰ কাৰণে এইখিনি আছিল আৰু নতুন ভিডিও বা নতুন এনে ধৰণৰ আপডেটছৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো শ্বেয়াৰ কৰি দিবা সকলোৰ সৈতে। বাই।